নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ। কভাৰ ষ্টৰীৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত। কভাৰ ষ্টৰীৰ আজিৰ বিষয় হৈছে ডিজিটেল ডকাইত। ডিজিটেল ডকাইত হয়তো আপুনি বুজি পাইছে বা যিসকলে এই বিষয়টো এতিয়াও বুজি পোৱা নাই মই তেওঁলোকৰ স্পষ্টভাৱে ক'ব খুজিছোঁ যে আমাৰ বহুতলৈ এনেকুৱা ধৰণৰ ফোন কল আহে য'ত কোৱা হয় যে আপোনাৰ একাউণ্ট ডিটেইলছ বিচৰা হয়, য'ত কোৱা হয় যে যদি আপুনি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকক ডিটেইলছখিনি নিদিয়ে তেতিয়া আপোনাৰ ATM কাৰ্ড ব্লক হৈ যাব বা এনেধৰণৰ কথা তেওঁলোকে কয় আৰু এটা OTPৰ কথা কয় আৰু যিটো দিয়াৰ পিছত আচলতে আপুনি নিজে গম পায় বহু ভুক্তভোগী আমালৈ ইতিমধ্যে ফোন যিহেতু বহুতৰ আহিছে আৰু যিসকলৰ হোৱা নাই তেওঁলোকক সজাগ কৰিবৰ বাবে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান। কিদৰে আপুনি এই সমগ্ৰ যিটো চক্ৰ যাক আমি ডিজিটেল ডকাইত বুলি কৈছোঁ এই বিষয়টোৰ পৰা আপুনি কিদৰে বাচি থাকিব। যেটো দেখা পোৱা গৈছে শেহতীয়াকৈ অনলাইন এই কৰোনাৰ সময়ত অনলাইন তেওঁলোকে যিহেতু লেনদেনৰ কথা কোৱা হৈছে বেংকৰ ফালৰ পৰা আৰু ইয়াৰে সুবিধা লৈ এনে এছাম চক্ৰই অসাধু চক্ৰই বিগত সময়ছোৱাত যিহেতু যথেষ্ট এনে ঘটনা বৃদ্ধি পাইছে আৰু এইখিনি সময়ত তাৰ পিছত আচলতে তেওঁলোকে এনে কাণ্ড সংঘটিত হোৱাৰ পিছত সকলো অসহায় হৈ পৰে কাৰণ এটা মাত্ৰ ফোন কল আৰু তাৰ পাছতে শূন্য আপোনাৰ জীৱনৰ সমস্ত জমা পুঁজি। গতিকে কি কৰিব আপুনি যদি আপোনাৰ লগত এনে হয়। কিন্তু আমি বাৰে বাৰে কম যে এনে হোৱাৰ পূৰ্বে আপুনি সজাগ হওক, নিজকে কিদৰে সজাগ কৰি ৰাখিব সেইবাবে আজি আমাৰ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ য'ত আমি প্ৰতিটো দিশ বিস্তৃতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমাৰ যিহেতু ফোন লাইন খোলা আছে, দুটাকৈ নম্বৰ আমি আপোনালোকৰ বাবে দিছোঁ। আপুনি যদি ভুক্তভোগী এনে ঘটনা আপোনাৰ সৈতে হৈছে আমালৈ ফোন কৰিব পাৰে, নাইবা এই বিষয়ত যদি আপুনি সজাগ হৈ এনে ঘটনাৰ পৰা বাচিব বিচাৰিছে তেনেহ'লেও আমালৈ ফোন কৰিব পাৰে। আপুনি এই ক্ষেত্ৰত কিদৰে সজাগতা অৱলম্বন কৰিব সেয়া জানিবৰ বাবে অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। মই আমাৰ অতিথিসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ সৈতে সমগ্ৰ বিষয়টোৰ ক'বৰ বাবে আছে অপৰাধ শাখাৰ DCP ML মীনা আমাৰ সৈতে আছে। আপোনাক স্বাগতম জনাইছোঁ। যিহেতু অপৰাধ শাখাই সমগ্ৰ বিষয়টো তেওঁলোকে চাই, গতিকে কিদৰে বাচিব পৰা যাব তেওঁ আমাক সমাধান দিব। সমান্তৰালভাৱে আইনী সমাধান, আইনৰ কেনে ধাৰা আছে বা কি আপুনি কৰিব পাৰে সেয়া আমাক ক'বলৈ আছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰ। আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে IT এক্সপাৰ্ট, যিহেতু এই কামখিনি যিহেতু আমি জানো কিদৰে হেক কৰা হয়, একাউণ্টটো সকলোখিনি কৰা হয়, নিজকে কিদৰে বচাই ৰাখিব আপোনাৰ নিজৰ একাউণ্টটো বা বিভিন্ন ক্ষেত্ৰত আপুনি কিদৰে বাচি থাকিব সকলোখিনি আমাক জনাব। আমাৰ সৈতে আছে কাৰিকৰী বিশেষজ্ঞ IT এক্সপাৰ্ট কৰমজিৎ দাস। আপোনাকো স্বাগতম জনাইছোঁ। মই আৰম্ভ কৰিব বিচাৰিছোঁ অপৰাধ শাখাৰ DCP ML মীনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মই কৈছোঁ আমাৰ দৰ্শকক বিশেষকৈ কৰোনাৰ অচিলালৈ এইখিনি সময়ত এনে ইনচিডেণ্ট বহু বৃদ্ধি পাইছে, যিটো আমি নাম দিছোঁ ডিজিটেল ডকাইত বা ফিচিং বুলিও কোৱা হয়। তো এই সমগ্ৰ বিষয়টোত আপোনাৰ ফাৰ্ষ্ট ৰিয়েকশ্যন কি হ'ব, কি ক'ব বিচাৰিব আমাৰ দৰ্শকক? ডিজিটেল পেমেণ্ট চিষ্টেম जो আছে স্পেচিয়েলি লকডাউন টাইমত बहुत বেছি ইউজ হৈ আছে बिकॉज ऑफ वेरियस डिलीवरी सिस्टम्स ओनली अलाउड আছে। तो इस चीज़ का फ़ायदा उठा के ये इसमें डिजिटल फ्रॉड्स जो हो रहे हैं इसमें थोड़ा इंक्रीज़ हुआ है। बट लॉकडाउन ही नहीं, उससे पहले भी डिजिटल फ्रॉड्स जो हैं जैसे जैसे हमारा डिजिटल सिस्टम में पेनिट्रेशन बढ़ रहा है ज़्यादा रूरल एरिया में या सिटीज़ में भी, तो लोग अभी ज़्यादा ऑनलाइन सिस्टम्स यूज़ करते हैं पेमेंट्स के लिए, कहीं भी खाने के लिए, ऑर्डर के लिए या मनी ट्रांसफ़र वगैरह के लिए। तो उसी प्रपोर्शन में डिजिटल फ्रॉड्स जो साइबर फ्रॉड्स जिसको हम बोल सकते हैं वो भी इंक्रीज़ हो रहे हैं। और देखा जाए तो उसी प्रपोर्शन में हमारा टेक्नोलॉजिकल अपग्रेडेशन और जो लीगल सिस्टम है वो भी उस स्पेस में अपडेट कर रहे हैं, किंतु फिर भी हम बोल सकते हैं कि ये फ्रॉड्स का जो इंक्रीज़ है काफ़ी फास्ट हो रहा है। उसमें जैसे हम ड्यूरिंग द प्रोग्राम डिस्कस करेंगे कि ये तो केन को बचिब पारे और की सल्यूशंस আছে। কাৰণ আমাৰ অনুষ্ঠানে আয়োজন কৰাৰ উদ্দেশ্য হৈছে সকলোকে সজাগ কৰাটো। ভাস্কৰ দেৱ কোঁৱৰ প্ৰথম প্ৰতিক্ৰিয়া। নাই, বৰ্তমান যিটো ব্যৱস্থা আছে এনেকুৱা ধৰণৰ ক্ৰাইমবিলাক ডিটেকশ্যন বা ৰুট কৰাত এতিয়াও এইটো ফুল প্ৰুফ নহয়। মই এটা কথা অনুভৱ কৰিছোঁ যে আজি দিনটোৰ ভিতৰতে মই কেইবাটাও এনেকুৱা মোৰ ক্লায়েণ্টৰ পৰা ফোন আহিছে য'ত তেওঁলোকৰ জমা পুঁজি গোটেইবিলাক উইথড্ৰ কৰি লৈ গৈছে। কিছুমানক OTP বিচাৰি বা কিছুমানে QR কোড স্কেন কৰি হয় বিভিন্ন পদ্ধতিৰে উইথড্ৰ কৰি লৈ গৈছে।
এতিয়া কথাটো হ'ল কি এনেকুৱা এটা ঘটনা যেতিয়া লোকৰ হাতত কিছু লোক ভুক্তভোগী হয় তেতিয়াহ'লে তাৰ ইমিডিয়েট সলিউশ্যনটো ধৰক এখন এজেহাৰ দিব লাগিব, থানালৈ যাব লাগিব, পুলিচক লগ ধৰিব লাগিব, গৈ পেলাই আপুনি সেইটো প্ৰচেছটো আপুনি সক্ৰিয় কৰিব পাৰে। কিন্তু মই অনুভৱ কৰিছোঁ যে অসমৰ ক্ষেত্ৰত এতিয়া যিহেতু এইটো ক্ৰাইম খুব বেছি হৈছে, এনেকুৱা ধৰণৰ অফেন্সবিলাক খুব বেছি হৈছে, মই ভাবোঁ যে ৩-৪টা এটলিষ্ট হটলাইন নাম্বাৰ ইমিডিয়েটলি অসম চৰকাৰে এক্টিভেট কৰিব লাগে, য'ত ফোন কৰাৰ লগে লগে তৎকালীনভাৱে এই যাতে যিটো মানি ট্ৰেইল আছে, য'ত পইচাটো কোন একাউণ্টৰ পৰা কোনটো উইথড্ৰ কৰিছে সেইটো যাতে ফ'ল' আপটো কৰিব পাৰে। মই ভাবোঁ যে ইমিডিয়েটলি সেইটো প্ৰয়োজন আছে। বাকী ইনভেষ্টিগেশ্যনটো কি ধৰণে হ'ব লাগে বা এনেকুৱা ধৰণৰ গোচৰবিলাকৰ ক্ষেত্ৰত ন্যায় প্ৰক্ৰিয়াটো কি হ'ব সেইটো আমি আলোচনা কৰিম। মোৰ ফাৰ্ষ্ট ৰিয়েকশ্যন হ'ল যে বৰ্তমান যিটো ব্যৱস্থা আছে এইটো আপগ্ৰেডেশ্যনৰ দৰকাৰ আছে। হয়, আৰু যিহেতু ৰিচেণ্ট খুব সম্ভৱ 5খন নে 7খন ৰাজ্যত কৰা হৈছে, সেইটো অসমত কিয় কৰা হোৱা নাই বা আমি কেতিয়ালৈ ইয়াত কৰিব পৰা যাব, আপুনি যিটো ব্যৱস্থাৰ কথা কৈছে? ये तो मिनिस्ट्री ऑफ होम अफेयर्स और ये तो प्रोजेक्ट आसे तो स्टार्टिंग होती ट्रायल प्रोजेक्ट्स पायलट प्रोजेक्ट हिसाबे दिल्ली और राजस्थान और किसुमान स्टेट स्टार्ट हुई से लाहे लाहे ये तो पूरा जो एम आसे ये तो पूरा गुटेक इंडिया तो ये तो इम्प्लिमेंट होबो किंतु किसुमान टाइम लागा पिছত ये तो हो ही जाबो। হয়, আমি আশা কৰিছোঁ অসমতো যাতে অতি সোনকালে হয়, যিহেতু অসমতো এনে অপৰাধৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। মই কৰমজিতৰ কাষলৈ এবাৰ যাব বিচাৰিম। ফাৰ্ষ্ট ৰিয়েকশ্যন কি হ'ব তোমাৰ? তো ইয়াত থকা বিশেষজ্ঞবোৰে যিহেতু অলৰেডি কৈছে যে লকডাউনৰ টাইমত বেচিকেলি অনলাইন পে'মেণ্টছটোৰ এইটো এটা ইনক্ৰিজ হৈছে আৰু বেচিকেলি আপোনাৰ মোবাইলত এইটো থ্ৰু বেছি হৈছে। অবভিয়াছলি আমি লেপটপ বা ডেস্কটপ ইউজ নকৰোঁ, বাট মেইনলি আমি মোবাইল ইউজ কৰোঁ ফৰ ডে টু ডে পে'মেণ্টছ। তো যিহেতু মই এইটো টেক পাৰ্চপেক্টিভৰ পৰা মই এটা আপোনাক কওঁ কি মানে কৰিলে ভাল হ'ব যাতে এইটো আপোনাৰ আপুনি এইটো প্ৰহিবিট কৰিব পাৰে। তো ফাৰ্ষ্ট থিং ফাৰ্ষ্ট যে আমাৰ মোবাইলত মই দেখিছোঁ মেক্সিমাম মানে যোনবোৰ আপোনাৰ কমন মানুহ থাকে সিহঁতে কি কৰে আপোনাৰ এপছবোৰ আপোনাৰ আপডেট নকৰে আৰু আপোনাৰ ছিকিউৰিটি পেটচ যি আছে যিটো ৰেগুলাৰলি ৰিলিজ কৰে সেইবোৰ কেতিয়াও আপোনাৰ আপডেট নকৰে, কাইণ্ড অফ ইগন'ৰ কৰি থাকে। তো সেইটো এটা আই থিংক এটা ওৱান অফ দ্য বিগেষ্ট প্ৰব্লেম। কাৰণ কি হয় এইবোৰ ডাঙৰ ডাঙৰ কোম্পানীজ বা যোনবোৰ এপ ডেভেলপাৰ আছে সিহঁতে ৰেগুলাৰলি পেটচ মাৰ্কেটত ৰিলিজ কৰি থাকে আৰু অভাৰ দ্য এয়াৰ আপোনালোকে ইণ্টাৰনেটৰ থ্ৰু এইটো আপুনি আপডেট কৰি থাকিব লাগে। যদি আপুনি এইটো নকৰে তেনেহ'লে কি হয় ৰিচেণ্ট যোনবোৰ আপোনাৰ যোনবোৰ মেলৱেৰ ইণ্টাৰনেটত আপোনাৰ ৰিলিজ হয় সেইবোৰৰ এগেইনষ্টত আপুনি প্ৰটেকশ্যনটো কেতিয়াও নাপায়। চ' ফাৰ্ষ্ট থিং ফাৰ্ষ্ট আপুনি এই ছিকিউৰিটি পেটচটো ৰেগুলাৰলি আপডেট কৰক আৰু যিবোৰ আপোনাৰ অলৰেডি ইনষ্টলড এপ আছে সেইবোৰ আপুনি ৰেগুলাৰলি আপডেট কৰক, ইফ নট ডেইলি দেন এটলিষ্ট উইকলি এবাৰ আপডেট হ'লেও কৰি দিব লাগে। আৰু যেতিয়া এপছবোৰ ইনষ্টল কৰে তেতিয়া এইটো চাব লাগে যাতে ৰিভিউজ বা কেনেকুৱা ক্ৰেডিবিলিটি হয় এপটোৰ, লাইক এপটো মাৰ্কেটত নতুনকৈ আহিছে নে এইটো অলৰেডি এক্সিষ্টিং হয়। যদি নতুনকৈ আহিছে তেনেহ'লে টেক ইট উইথ এ পিঞ্চ অফ চল্ট, অলপ এই মাইণ্ডত অলপ থাকিব, কুৱেশ্যন ৰাখিব যে ইয়াত মই এজ একো চেঞ্চিটিভ ইনফৰমেশ্যন একো এণ্টাৰ নকৰোঁ এটলিষ্ট যিমান পাৰে উইদাউট টেকিং এ ৰিভিউ ফ্ৰম আদাৰ পিপল। চ' এইখিনি মই ক'ম ইয়াত। হয়, আৰু যিহেতু ইতিমধ্যে আমালৈ বহুকেইটা ফোন আহিব আৰম্ভ কৰিছে আৰু সকলোৱে যিমান সংখ্যক লোকৰ পৰা ভুক্তভোগী এতিয়ালৈকে যালৈকে এনেধৰণৰ ঘটনা সংঘটিত হৈছে তেওঁলোকৰ এটাই কথা, যেতিয়া তেওঁলোকে এনেদৰে এনে ঘটনা হয় তাৰপিছত তেওঁলোকে প্ৰথম দায়িত্ব তেওঁলোকে বেংকৰ ওচৰলৈ যায় বা আইনৰ সহায় ল'ব বিচাৰে। কিন্তু প্ৰায় সংখ্যকে এটাই কথা কৈছে যে বেংকৰ ফালৰ পৰা বা আইনী কিবা সহায় ল'বলৈ গ'লে তেওঁলোকক কোৱা হয় যে আমি নিৰুপায়, কাৰণ আমি বাৰে বাৰে আপোনালোকক ফোন কৰি মেছেজ কৰি আমি আপোনালোকক সজাগ কৰোঁ যাতে এনে ফোন কল আহিলে আপোনালোকে OTP শ্বেয়াৰ নকৰিব বা ডিটেইলছ নিদিব। কিন্তু যিসকল ভুক্তভোগী তেওঁলোকে সেই বুলি কয়। কিন্তু ভাস্কৰদেৱক মই জানিব বিচাৰিছোঁ তাতে বেংকৰ দায়িত্ব শেষ নেকি নে তাতে আইনৰ দায়িত্ব শেষ নেকি? চ' প্ৰথম কথাটো হ'ল কি এনেকুৱা ধৰণৰ যিবিলাক অপৰাধ হয় প্ৰম্পট ইনফৰমেশ্যনটো বহুত ইম্পৰ্টেণ্ট। যদি ইনফৰমেশ্যনটো প্ৰম্পটলি দিব নোৱাৰে বা তাতে লগে লগে যদি এই যিটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ছিষ্টেমটো যদি ইনিচিয়েট কৰিব নোৱাৰে, কাৰণ এজাহাৰ এখন লিখিবলৈ বহুত সময় লাগি যাব, তেতিয়ালৈকে মানি একাউণ্টত বেলেগৰ একাউণ্টত সোমাই সেইটো উইথড্ৰ কৰি লৈ যোৱাৰ পিছত এই মানি ৰিকভাৰীটো খুব ডাঙৰ। আৰু এইটো ধৰক অকল অসমৰ ভিতৰতে সীমাবদ্ধ নাথাকে, এইটো এটা ইণ্টাৰনেশ্যনেলি স্কেম আছে, নেশ্যনেল লেভেলত ইণ্টাৰষ্টেট বাউণ্ডেৰীৰ স্কেম হয়। এই গতিকে এইটো এটা নেশ্যনেল লেভেলত ইনভেষ্টিগেশ্যন এজেঞ্চি এটা নহ'লে এই ইণ্টাৰষ্টেট এজেঞ্চিয়ে এতিয়া ধৰক মানে বেলেগ এখন ষ্টেটত গৈ ইনভেষ্টিগেশ্যন কৰি ফ'ল' আপ কৰাটো এইটো খুব কঠিন কাম। সেই গতিকে ন্যায় প্ৰক্ৰিয়াটো আছে কি আছে
যদিও বেংকৰ আচলতে আপুনি তাহাঁতি মৰেলি ৰেছপনচিবল হ'ব পাৰে কিন্তু লিগেলি সিহঁতক ৰেছপনচিবল কৰাটো দিগদাৰী কাৰণ তেওঁলোকৰ যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আছে যিবিলাক সৰু সৰু আখৰত লিখা থাকে বহুতে আমাৰ পঢ়িবলৈ ধৈৰ্যই নাথাকে আমি চহী কৰি দিওঁ কাৰণ সেইবিলাক ইমান সৰুকৈ লিখে যে নৰ্মেল আখৰেদি আপুনি চশমা পিন্ধিলে দেখাই নাপাব সেই গতিকে বেংকৰ যিবিলাক এগ্ৰিমেণ্ট আছে বা বেংকত আমি একাউণ্ট খোলোতে বা বেংকৰ লোন লওঁতে আমি যিবিলাক এগ্ৰিমেণ্ট লওঁ সেইবিলাক আমাৰ প্ৰায় পঢ়ি চোৱা নাযায় যদিও কয় যে পঢ়ি চাব লাগে কিন্তু বাট দেট ইজ হিউমেনলি নট পচিবল আৰু দেখা গৈছে যে ন্যায় প্ৰক্ৰিয়াটোত অসম পুলিচে হওক বা আমাৰ জুডিচিয়েল ছাইডৰ পৰা হওক এনেকুৱা ধৰণৰ চাইবাৰ ৰিলেটেড ক্ৰাইমৰ ক্ষেত্ৰত কিমান কেছ চাৰ্জশ্বিট হৈছে কিমান কেছ কনভিকশ্যন হৈছে আজিলৈকে এই ডাটাখিনি কিন্তু সন্মুখলৈ অহা নাই এটা মই ভাবোঁ যে এইটো এটা মানে ষ্টাডি হ'ব লাগে যে অসমত ইমানবিলাক যে চাইবাৰ ক্ৰাইম হৈছে এই চাইবাৰ ক্ৰাইমবিলাকৰ ক্ষেত্ৰত কি ধৰণৰ ইনভেষ্টিগেশ্যন হৈছে কিমানবিলাক চাৰ্জশ্বিট হৈছে ট্ৰায়েলত কিমান কনভিকশ্যন হৈছে মই ভাবোঁ যে এই সংখ্যাটো যথেষ্ট চিন্তনীয় বিষয় আৰু প্ৰথম কথা হ'ল কি বেংকৰ ক্ষেত্ৰত আমি যদিও কমপ্লেইন দিব পাৰোঁ এটা অম্বাডছমেন বুলি আছে বেংকৰ অৰ্গেনাইজেশ্যন আছে য'ত আমি গৈ কমপ্লেইন দিব পাৰোঁ কিন্তু এইটো খুব মানে ফলস্বৰূপে একো নহয় আৰু বহুত সময়ত দেখা গৈছে যে এইটো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী থাইলেণ্ডত বেংককত বহি পেলাই বা চাউথ আফ্ৰিকাত বহি পেলাই কোনোবা বিধৱা মাইকী মানুহে ক'ব যে মই বহুত সা সম্পত্তি এৰি থৈ গৈছোঁ আপুনি বেংক একাউণ্ট শ্বেয়াৰ কৰক আপোনাৰ লগত মই প্ৰপাৰ্টিটো শ্বেয়াৰ কৰিম চ' এইবিলাক কথা এতিয়া এৱাৰনেছটো ক্ৰিয়েট কৰিছে ডেইলি ফোনত কৰি আছে আপোনালোকে মিডিয়া থ্ৰু দি কৰি আছে FM ৰেডিঅ' দি কৰি আছে কিন্তু কথাটো হ'ল কি যিবিলাক আমাৰ ছিনিয়ৰ চিটিজেন আছে বিশেষকৈ বা যিবিলাক ষ্টুডেণ্টছ আছে বহুত সময়ত কি হয় যদিও তেওঁলোকে মানে যিমান পাৰে কেয়াৰফুল হয় কিন্তু এনেকুৱা ধৰণে কিছুমান উইক মুমেণ্টত হিট কৰে যিটো সময়ত মানে OTP বা QR কোডটো শ্বেয়াৰ কৰাৰ লগে লগে মানে হেৰি হৈ যায় গতিকে মই প্ৰথমতে কৈছোঁ যে আমি এনেকুৱা এটা ছিষ্টেম এটলিষ্ট ইমিডিয়েটলি ডেভেলপ কৰিব লাগে য'ত হটলাইন যোগে ইমিডিয়েটলি ফোন কলটো দিয়ে সেই ছিষ্টেমটো ইনভেষ্টিগেট কৰি দিব ইনিচিয়েট কৰি দিব পাৰে FIR এখন আমি লাগিলে পিছত লিখিম FIR প্ৰথমতে ইনফৰ্মেশ্যনটোতো এটলিষ্ট দি পেলাই GD এণ্ট্ৰি এটা হৈ পেলাই ইনিচিয়েট হৈ যাওক FIR এখন দিম বেংকক কমপ্লেইন দিম তেতিয়ালৈকে বহুত দেৰি হৈ যায় আৰু এনেকুৱা দুখ লগা অৱস্থা হৈছে অসমত বিশেষকৈ যে মানে মই ভাবোঁ যে এইবিলাক অপৰাধৰ ক্ষেত্ৰত কোনোবাই ডিটেইলছ শ্বেয়াৰ কৰিবই লাগিব কাৰণ ফোন নম্বৰবিলাক এইবিলাক মানুহৰ বেংকত কাৰ বেংকত কিমান টকা আছে কি আছে এইটো যে এটা ডাঙৰ ক্ৰাইম চিণ্ডিকেট সেইটো নিশ্চয় মানে তাত কোনো ডাউট নাই কিন্তু কথাটো হ'ল কি বৰ্তমান যিটো আমাৰ ক্ৰাইম ডিটেকশ্যন ছিষ্টেম বা আমাৰ যিটো ন্যায় প্ৰক্ৰিয়াটো যদি পানিছমেণ্ট আছে এনেকুৱা ধৰণৰ অফেন্সৰ কাৰণে ইনফৰ্মেশ্যন টেকনলজি আছে ইণ্ডিয়ান পেনেল কোড আছে পানিছমেণ্ট আছে যথেষ্ট ডিটাৰেণ্ট পানিছমেণ্টে আছে কিন্তু কথাটো হ'ল কি তাত মানুহজনটো আসামীজনটো বিচাৰি পাব লাগিব ডিটেকশ্যন হ'ব লাগিব এটা অদৃশ্য শত্ৰুৰ বিৰুদ্ধে আমি যিহেতু লাগু এটা চাইবাৰ ৱৰ্ল্ডত আৰু এইটো মানে কি হয় মানে আমাৰ ক্ৰাইম DCP ক্ৰাইম ব্ৰাঞ্চো তেখেতৰ মুখ্য হেৰি কমিশ্যনাৰ আছে তেখেতেও ক'ব যে তেওঁলোকৰ মেন পাৱাৰটো কিমান ট্ৰেইন তেওঁলোকে মেন পাৱাৰখিনি ইমানখিনি ডেডিকেটেড মেন পাৱাৰ দিয়ে এটা কেছত কিমান ডেইলি মানে ধৰক 100 কেছ হৈ থাকে তো 100 কেছ ইনভেষ্টিগেট কৰিবলৈ ইমান মেন পাৱাৰটো অসম পুলিচৰ হাতত নাই তো সেই গতিকে ইয়াৰ কি চলিউশ্যন কৰিব লাগে এইটো নেশ্যনেল লেভেলত কৰিব লাগিব নেশ্যনেল গ্ৰীড এটা ক্ৰিয়েট কৰিব লাগিব এক্টিভেট কৰিব লাগিব আৰু অসমে এতিয়া বাকী ষ্টেটত যেনেকৈ ট্ৰায়েল হেৰি হৈ আছে যিসকলৰ মানে ছিনিয়ৰ যিবিলাক অফিচাৰ্ছো চাই আছে মই ভাবোঁ যে অসমৰ ক্ষেত্ৰতো এইটো এডপ্ট কৰি এটলিষ্ট ট্ৰায়েল ৰানত চাওঁচোন কেনেকুৱানো হয় দেন উইল ডিচাইড কি ৱেডাৰ দিছ ইজ এপ্ৰপ্ৰিয়েট ফৰ আছ অৰ নট হয় আৰু যেহেতু সমগ্ৰ বিষয়টোত ভুক্তভোগীসকলে প্ৰথম কাষ চাপে বেংকৰ গতিকে আমি বেংক কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিলোঁ কিন্তু আমাৰ অনুষ্ঠানত যেহেতু তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে গতিকে আমি নগাঁৱলৈ যাম এগৰাকী বেংকৰ বিষয়াৰ সৈতে আমি এই ক্ষেত্ৰত কথা পাতিম যিহেতু ভুক্তভোগীসকলে প্ৰথম কাষ চাকিব বিচাৰে বেংকৰ বিষয়াৰ মই যাব বিচাৰিছোঁ এই মুহূৰ্তত পোনপটীয়াকৈ নগাঁৱলৈ শংকৰ দাস যিহেতু আমাৰ সৈতে আছে শংকৰ দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ইতিমধ্যে আপুনি শুনা পাইছে যিখিনি আলোচনা আমি কৰিছোঁ এই সন্দৰ্ভত কি ক'ব আপোনালোকৰ প্ৰথম পদক্ষেপ কি বা প্ৰতিক্ৰিয়া কি এনে ঘটনাত কি ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিছে হয় নমস্কাৰ মই আমাৰ হেল্ল' হয় হয় আমি শুনি আছোঁ আপুনি ক'ব পাৰে হেল্ল' হয় হয় শুনি হয় প্ৰথম প্ৰক্ৰিয়াটো মানে আপোনাৰ চাওক ইয়াত এটা আমাৰ মই এইটোৱে ক'ব বিচাৰোঁ যে কাষ্টমাৰক যিহেতু 5টা বিষয় তেখেতসকলে সদায় এইটো এৱাৰনেছ থাকিব লাগে 5টা বিষয় এটা হ'ল যে তেখেতে এই তেনেকুৱা যদি বা ফোন কল ৰিচিভ কৰে যিহেতু তেখেতসকলে ফোনত আহে ধৰ SMS আহে বা ইমেইলত আহে তেতিয়াহ'লে যে 5টা বিষয়ে তেখেতসকলে খালি
ধ্যান ৰাখিলে হ'ল। এটা হ'ল যে তেখেতসকলে SMS কেতিয়াও এইটো ৰেছপন্স নকৰে। SMS যোনটো নম্বৰলৈ আহিব সেইটো নম্বৰটো ব্লক কৰি দিলে হ'ব। আৰু আপোনালোকে ফোন যদিবা আহে, ফোন যদিবা তেনেকৈ কিবা ডাউট হয় আপোনালোকৰ যে এজন বেংক অফিচিয়েলৰ পৰা কল অহা নাই, আৰু আমাৰ বেংকৰ পৰা যিকোনো বেংকৰ পৰা হ'লেও কেতিয়াও আপোনাৰ তেনেকৈ বিষয়ে আপোনাৰ ATM পিন নম্বৰ হওক বা যিকোনো আপোনাৰ একাউণ্ট নম্বৰ হওক, আপোনাৰ মোবাইল নম্বৰ হওক, কোনো ধৰণৰ ডিটেইলছ বিচাৰি আপোনালোকক কল নকৰে। তো সেই তেনে ক্ষেত্ৰত যদিবা কিবা ডাউট হয় তেতিয়াহ'লে লগে লগে ফোনটো হেং আউট কৰি আপোনালোকে বেংক অফিচিয়েলক যদিবা জানে ডাইৰেক্টলি, তেতিয়াহ'লে ডাইৰেক্টলি তেখেতসকলৰ লগত কথা পাতক আৰু ডাইৰেক্টলি বেংকত ব্ৰাঞ্চত আহক। ব্ৰাঞ্চত আহি আপোনালোকে ডিটেইলছটো গম পাব যে তেনেকুৱা কিবা কল আহিছিল নে নাই যোৱা। আৰু এইটো আপোনালোকৰ প্ৰিণ্ট মিডিয়া হওক বা নিউজ যিকোনো মিডিয়াতে আপোনাৰ এইটো এৱাৰনেছটো আমাৰ চলি থাকে। RBIও তেনেকৈ এটা এড কেম্পেইনিং কৰিছে RBIও, যে ফ্ৰড কল বা তেনেকৈ SMS আহা। তো মানুহৰ এইবিলাক এৱাৰনেছটো আমি সজাগতাৰ কথা কৈছোঁ, কিন্তু সজাগতাৰ কথা কৈছোঁ, কিন্তু যিহেতু শেহতীয়াকৈ এনে ঘটনা যথেষ্ট বৃদ্ধি পাইছে, গতিকে যিখিনি সজাগতা বেংকৰ ফালৰ পৰা কৰা হৈছে সেইখিনি পৰ্যাপ্ত হোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ, যিহেতু সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। আপুনি কি ক'ব? নহয়, তেনেকৈ বিষয় নাই। বেংকে সদায় আপোনাৰ এৱাৰনেছ কৰে। আৰু এইটো নাম্বাৰছ বাঢ়িছে মানে আজিৰ ডেটত নাম্বাৰছ বাঢ়িছে মানে টেকন'লজি যিহেতু যুগত এতিয়া আপোনাৰ বাহিৰত বহি, নাইজেৰিয়াত বহি বা আপোনাৰ বাংলাদেশত বহি হ'লেও বা আপোনাৰ যিকোনো দেশৰ পৰা বহি এইটো চলায়। ইমেইল থ্ৰুদি ইমেইল পঠায়। আৰু মানুহবিলাকে এনেকুৱা ধৰণৰ যিহেতু ইমেইল আহে য'ত মানুহবিলাকে সোনকালে মানে ইনফ্লুৱেঞ্চ হৈ যায় বস্তুটো, কথাটো তেখেতসকলে বিশ্বাস কৰে। তো প্ৰথম কথা যে তেনেকুৱা যিকোনো শ্বৰ্টকাট মানুহৰ শ্বৰ্টকাটত কেতিয়াও নাহে, পইচা নাহে। বা আৰু এটা কথা হ'ল যে এটাই কথা, বেংকৰ ফালৰ পৰা যিকোনো মেছেজ আহিলেও, RBIৰ পৰা মেছেজ আহক, বেংকৰ ফালৰ পৰা আহক, তেনেকুৱা মেছেজ বেংকে নপঠায়, আপোনাৰ কোনো চেণ্ড নকৰে। আৰু সেইটো কাৰণে ক'ব বিচাৰিছোঁ যে আপোনালোকে এইটো যাতে আপোনালোকে এই যিকোনো তেনেকুৱা মেছেজ আহিলে কিবা কৰিলে আপোনালোকে ইমিডিয়েটলি আপোনালোকে সেই নম্বৰটো ব্লক কৰি দিয়ক। ইমিডিয়েটলি আপুনি বেংকলৈ কণ্টেক্ট কৰক। তো তেতিয়াহ'লে আমি পাৰিম যে এইটো ক্ৰাইমটো আমাৰ অলপ সেই কথা আমি সকলোৱে বুজি পাইছোঁ। কিন্তু এতিয়া কথাটো হৈছে যে আমাৰ এই অনুষ্ঠান কৰাৰ পূৰ্বে যিসকল ভুক্তভোগী ভিক্টিম, আমি তেওঁলোকৰ ফোন ৰেকৰ্ডিং শুনিছোঁ বা যিসকলে কিদৰে ঘটনা সংঘটিত হৈছে বৰ্ণনা কৰিছে, তাত এটা কথা স্পষ্ট হৈছে যে খুব জনা বুজা শিক্ষিত লোক বা সকলো শ্ৰেণীৰ লোককে আচলতে তেওঁলোকে ইনফ্লুৱেঞ্চ কৰিব পাৰে, কাৰণ তেওঁলোক ৱেল ট্ৰেইন হয়। তেওঁলোকে এনেকুৱা ধৰণে আচলতে চাইক'লজিকেল এটা গেম খেলে। গতিকে তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত ভুলটো হৈ যায় বা তেওঁলোকে OTP শ্বেয়াৰ কৰে বা সকলো ধৰণৰ ডিটেইলছ শ্বেয়াৰ কৰে। এতিয়া কথাটো হ'ল, আমি যিমান পাৰোঁ সকলোৱে একেলগে মিলি সজাগ কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু যিসকলৰ ক্ষেত্ৰত এই ঘটনা হৈছে তাৰপিছত আপোনালোকৰ কৰণীয় কি, বা আপোনালোকে কি পৰ্যায়লৈকে সহায় কৰিব পাৰে সেই পইচাখিনি ঘূৰাই অনাৰ ক্ষেত্ৰত? কিবা ব্যৱস্থা আছে? এইটো ব্যৱস্থা মানে আপোনাৰ ধৰক যোনদিনাখন আপোনাৰ ৰিপৰ্টিংটো মেইন কথা। আপোনাৰ হোৱাৰ লগে লগে যদিবা আমাক ৰিপৰ্টিং উইদিন 24 আৱাৰ্ছ বা 36 আৱাৰ্ছত আমাক ৰিপৰ্ট কৰে, তেতিয়াহ'লে আমি এইটো ট্ৰেক কৰিব পাৰিম বস্তুটো। কিন্তু তাত যদিবা দেৰি কৰিছে, ৰিপৰ্টিঙত যদিবা তেখেতসকলে টাইম লগায় বা তেখেতসকলে বেংকত আহোঁতে অলপ দেৰি হয়, কথাটো কিবা জনোৱাত দেৰি হয়, তেতিয়াহ'লে অলপ অসুবিধা হয়, বেংকৰো অসুবিধা হয়। যিহেতু এইটো টেকন'লজিৰ কথা থাকে বা ৰিপৰ্টিং বেংকত হ'লেও আমাৰ ব্ৰাঞ্চ লেভেলত আমি এইটো কৰিব নোৱাৰোঁ। ব্ৰাঞ্চ লেভেলত আমি জাষ্ট আমি মেইল কৰিব পাৰোঁ বা আমি এটা ৰিপৰ্ট কৰিব পাৰোঁ। তাত ব্ৰাঞ্চ লেভেলত কৰিবলৈ তাত একো নাথাকে। তো সেইটো লগে লগে কিন্তু একশ্যন ল'ব লাগিব। তেখেতসকলেও সজাগ হৈ লগে লগে এইটো ৰিপৰ্ট কৰিব লাগিব, তেতিয়া আমি এইটো বস্তুটো ট্ৰেক কৰিব পাৰিম। হয়, শংকৰ দাস ডাঙৰ, আপুনি আমাৰ সৈতে থাকক। যিহেতু আমাৰ বহুকেইটা দৰ্শকৰ যিসকল ভুক্তভোগী বা যিসকল এই ক্ষেত্ৰত সকলো যিহেতু সজাগ হ'ব বিচাৰিছে, বহু প্ৰশ্ন আছে। আমি পুনৰ আপোনাৰ কাষলৈ যাম। মই পুনৰ ষ্টুডিঅ'লৈ আহিছোঁ। যিটো কথা আমি পাতি আছোঁ যে প্ৰথম যিহেতু মানুহ বেংকৰ ওচৰলৈ যায়, তাৰপিছত আইনৰ সহায় লয়। গতিকে যিসকলে আচলতে এনেদৰে আমি ডিজিটেল ডকাইত বুলি কৈছোঁ,
তেওঁলোকৰ তুলনাত আমি ভাৰতবৰ্ষৰ অন্যান্য ঠাইলৈ নাযাওঁ, অসমৰ কথাই যদি কওঁ, আমাৰ অসমৰ ক্ৰাইম ব্ৰাঞ্চৰ কথা যদি কওঁ বা বেংকৰ কথা কওঁ, আমি সেইসকল হেকাৰতকৈ আমি ডিজিটেলি পিছ পৰি আছোঁ নেকি, আমি ৱেল ট্ৰেইন নহয় নেকি, কি কাৰণে আমি আচলতে তেওঁলোকক এবাৰ হেক হোৱাৰ পাছত বা তেনে কৰাৰ পিছত কিয় আমি আকৌ ৰিকভাৰ কৰিব নোৱাৰোঁ? एक्चुअली इस पूरा जो क्राइम है साइबर फ्रॉड्स का, उसका एक मोडस ऑपरेंडी क्या होता है, मतलब जो फ्रॉडस्टर्स है वो डिफरेंट नंबर से डिफरेंट स्पैम करते हैं हर बहुत लोगों को, तो उनमें से कुछ लोग रेस्पॉन्ड कर देते हैं उस चीज़ का। उसके बाद में क्या होता है, ये जो फिजिकल जो मनी है बैंक्स के अंदर में, वो बैंक से ई वॉलेट्स में यूजुअली जाता है। ई वॉलेट जैसे अपना को वो पा रहे कि गूगल पे आसे, पेटीएम आसे और रेजर पे आसे, बहुत आसे ই ৱালেটছৰ পৰা বহুত ডিফাৰেণ্ট একাউণ্টছত ইটো মানিটো গুচি যায়। তাৰপিছত ইটো আইদাৰ পাৰ্চেজিঙত ইউজ লয়, আইদাৰ ফিজিকেল মানি উইথড্ৰল কৰে। और ই जो ডিফাৰেণ্ট বেংক একাউণ্টছ আছে তাৰ KYC বি মোষ্ট অফ দ্য টাইম ইটো ফেক ডকুমেণ্টছ থাকে। তো আপোনাৰ চেলেঞ্জটো ই আছে যে এক ঘটনা হ'ল, ঘটনা হোৱাৰ পিছত কিমান টাইম পিছত ৰিপৰ্ট হৈছে, আপোনাৰ মানি ট্ৰেইল যেতিয়া আপুনি ফ'ল' কৰিব যায়, तो विद इन 1 सेकेंड ये तो यार पूरा ओपो पारे कि राजस्थान, दिल्ली, तमिलनाडु 1 सेकेंड में मनी ट्रांसफ़र हो जाता है। बट रिपोर्टिंग होए ऑलमोस्ट 4-5 आवर्स, मिनिमम 4-5 आवर्स पिसोत रिपोर्टिंग होए। और रिपोर्टिंग और कारण मतलब पुलिस डिपार्टमेंट ओनली GD एंट्री ये तो ये करीबो पारे हम करते हैं जब भी कोई ऐसा रिपोर्ट हमारे पास में आता है, तो GD एंट्री के बेसिस पे वी सेंड नोटिस और टू बैंक ऑफिशियल्स एंड देर इज़ ओनली वन ID। उस ID को भी उनको फॉलो करने में थोड़ा टाइम लगता है बैंक में भी, कि इस ID के थ्रू कौन से अकाउंट में गया है। देन सपोज इफ SBI में गया है, SBI के बाद में IDFC में चला गया, उसके बाद HDFC में चला गया, फिर पेटीएम में चला गया, तो ई मनी ट्रेल तो फॉलो करा बहुत टाइम लगी जाए, किंतु ये तो विड्रॉल और तो बिल्कुल 10 सेकेंड्स 15 सेकेंड्स भीतर विड्रॉल हो जाए। तो रेस्पॉन्स टाइम तो बहुत इम्पोर्टेंट आसे। रिसेंटली जेते भाल कम समय में जे रिपोर्ट हो जाए, तो ये तो हमें बहुत बार रिकवर करीबो पारूँ। रिसेंटली हमें दिसपुर थाना तेटा केस आसिल है 5 लाख टका, और ये तो हमें रिकवर करीबो सक्सेसफुल होइसिलु। और सिमिलरली सतगांव PSO भी आसे, तो किंतु जेते रिपोर्टिंग होए 1 दिन पिसोत या 2 दिन पिसोत, तेता ये तो रिकवरी और चांस तो बहुत कम हो जाए। আৰু মই যিটো কথা কৈছোঁ যে আমাৰ অসমৰ ক্ৰাইম ব্ৰাঞ্চৰ কথা কওঁ বা তেওঁলোক যিসকলে আচলতে এনেদৰে ডিজিটেলি যিসকল ডকাইত তেওঁলোকে হেক কৰি আছে, তেওঁলোকতকৈ কম ষ্ট্ৰং নেকি? যিহেতু কৰমজিত আমাৰ সৈতে আছে, মই আপোনাৰ পৰা জানিবৰ চেষ্টা কৰোঁ। আমি মানুহক সজাগ কৰিম, কিন্তু এবাৰ এনে ঘটনা সংঘটিত হোৱাৰ পিছত কিবা আমি কৰিব পৰা থাকে, আমি টেকনিকেলি আমি কিমান চাউণ্ড হয় বা আমাৰ হাতত কি উপায় থাকে? চ' এইটো পইণ্টত হয় যে আপোনালোকৰ যিবোৰ হেকাৰ, এইটোত একজেক্টলি মই হেকিং বুলি নক'ম, ইয়াতে আপোনাৰ দুটা পাৰ্ট থাকে। ফাৰ্ষ্ট থিং আপোনাৰ কিছুমান ডাঙৰ অৰ্গেনাইজেশ্যন আপোনাৰ ডেটা ব্ৰিচ হয়, ঠিক আছে, সেইবোৰ হেকাৰ আপোনাৰ কাইণ্ড অফ ইণ্টাৰনেশ্যনেল মাৰ্কেটত ডেটাবোৰ ডাইৰেক্টলি চেল কৰে, ডাৰ্ক ৱেবত স্পেচিয়েলি, ঠিক আছে। আৰু যেতিয়া ডেটাটো লিক হৈ যায়, সেইবোৰ আপোনাৰ একচুৱেলি ডাৰ্ক ৱেবতো বাইং এণ্ড চেলিং হয়। তো সেইটো যেতিয়া হয়, তাৰপিছত আপোনাৰ নেক্সট লেভেলটো হয় আপোনাৰ যে যোনবোৰ বায়াৰ হয় তাৰে ইনফৰ্মেশ্যন, সিহঁতে আপোনাৰ চাইক'লজিকেল গেমটো খেলে, স্পেচিয়েলি যোনবোৰ আপোনাৰ ছিনিয়ৰ চিটিজেন হয়। কিন্তু য়াংগাৰ এজটোৱে ইমান এটা তাৰে ট্ৰেপত নপৰে, কাৰণ অলপ এৱেৰ হয় য়াংগাৰ জেনেৰেশ্যনটো। বাট ইয়াতে যদি আমি এইটো দুটা প্ৰব্লেম হয় টেকনিকেলি। ফাৰ্ষ্ট থিং আপোনাৰ যোনটো আপোনাৰ ডেটা যোনটো আপোনাৰ লিক হৈ যায়, ৰিচেণ্টলি হৈছিল আপোনাৰ এইটো মবিকুইক, ৰিচেণ্টলি এইটো আই থিংক চবেই গম পায়। মবিকুইকৰ আপোনাৰ যিমান ক্ৰেডিট কাৰ্ড ইনফৰ্মেশ্যন, ইউজাৰ ইনফৰ্মেশ্যন, ডেট অফ বাৰ্থ, এইখিনি গোটেই আপোনাৰ লিক হৈ গৈছিল। আৰু এটা হৈছিল আপোনাৰ ডমিন'জৰ ইনফৰ্মেশ্যন লিক হৈ গৈছিল। তো যেতিয়া এইবোৰ আপোনাৰ যেতিয়া ডাৰ্ক ৱেবত যেতিয়া বাইং এণ্ড চেলিং হৈ যায়, সেইখিনি ইনফৰ্মেশ্যন যোনবোৰ বায়াৰ আছে সিহঁতে বহুত হেভি প্ৰাইচত কিনে। নাও এতিয়া কি কৰে, সেইখিনি ইনফৰ্মেশ্যন সিহঁতে দুটা টাইপত ইউজ কৰিব পাৰে। ফাৰ্ষ্ট থিং আপোনাৰ ইণ্টাৰনেশ্যনেল যোনবোৰ আপোনাৰ ট্ৰানজেকশ্যন হয়, তাতে আপোনাৰ OTP ইউজ নহয়। আৰু এইটো প্ৰব্লেম মোৰ লগতো এবাৰ হৈছিল, মোৰ এবাৰ এনেকুৱা নিজৰ এবাৰ লগত মোৰ ফ্ৰড হৈ গৈছিল। ইণ্টাৰনেশ্যনেল যোনবোৰ ট্ৰানজেকশ্যন হয় তাতে আপোনাৰ OTP নাহে মোবাইলত, সেইটো আপোনাৰ ইনফৰ্মেশ্যনখিনি হ'লে যে আপোনাৰ 16 ডিজিট যোনটো কাৰ্ড হয়, কাৰ্ড নাম্বাৰ, তাৰপিছত CVV আৰু আপোনাৰ যোনটো আপোনাৰ ভেলিডিটি এক্সপাইৰী ডেট, সেইখিনি ডেটা আপুনি মেইনলি আপুনি এনি এপত আপুনি ছেভ কৰি থৈ দিয়ে ফৰ নেক্সট টাইম ইউজ। তো সেইখিনি ডেটা আপোনাৰ অলৰেডি যেতিয়া ডেটা লিক হয় তাতেই অলৰেডি এক্সপ'জ হৈ যায়। আৰু ডমেষ্টিক ট্ৰানজেকশ্যনৰ আপোনাৰ তাত এটা এডিশ্যনেল ছিকিউৰিটি পইণ্ট থাকে, সেইটো হ'ল আপোনাৰ মোবাইলত এটা OTP আহে যেতিয়া আপোনাৰ এটা ট্ৰানজেকশ্যন ইনিচিয়েট কৰে। কিন্তু সেই ছেইম ট্ৰানজেকশ্যন যদি আপোনাৰ যদি ইণ্টাৰনেশ্যনেল যোনটো পইণ্ট অফ চেলৰ পৰা হৈছে,
তেনেহ'লে আপোনাৰ মোবাইলত একো OTP নাহিব, আপোনাৰ বেলেঞ্চ অট'মেটিকেলি ডিডাক্ট হৈ থাকিব। আপুনি যদি গম পায় তেনেহ'লে আপুনি ব্লক কৰিব পাৰে, আৰু যদি গম নাপায় তেনেহ'লে আপোনাৰ গোটেইখিনি পইচা একাউণ্ট জিৰ' নোহোৱালে আপোনাৰ কাটি গৈ থাকিব। সেইটো আপোনাৰ ফাৰ্ষ্ট পইণ্ট হয়। নাও ছেকেণ্ড থিং আহে আপোনাৰ যোনটো সিহঁতে চাইক'লজিকেলি মেনিপুলেট কৰে। কিছুমানে কি কৰে যে অল অফ দ্য ইনফৰ্মেশ্যন নাপায়, যোনবোৰ আপোনাৰ ডমেষ্টিক আপোনাৰ যোনটো ট্ৰানজেকশ্যন হয়। তো তেতিয়া সিহঁতে OTPটো আপোনাৰ পৰা ল'বৰ কাৰণে সিহঁতক আপোনাৰ চাইক'লজি আপোনাক কনভিন্স কৰিব লাগিব। না সেইটো এটা বহুত মাইণ্ড গেম হয়, বাট সেই মাইণ্ড গেমটোত সিহঁতে কেনেকৈ ছাকচেছ হয় সেইটো মই কৈ আছোঁ। তাৰে মেইন এটা পইণ্ট হয় যে আমি কিছুমান বস্তুত আমি এৱেৰ নহয়। লেটছে আমি আমাৰ যোনটো জেনেৰেশ্যন সিহঁতে অনলাইন কাম বেছি কৰে। লাইক কিবা এটা ডকুমেণ্ট এটা ৰিচাইজ কৰিব লাগে, কিবা এটা ডকুমেণ্ট কনভাৰ্ট কৰিব লাগে, চাইজ কম কৰিব লাগে, PNG JPG এইবোৰ কৰিব লাগে। আমি ডাইৰেক্ট গুগলত যাওঁ, যাই পেলাই আমি কৰি দিওঁ যে অনলাইন কনভাৰ্টাৰ। তো আমি অনলাইন কনভাৰ্ট আমি ফাইলটো আপলোড কৰি দিওঁ, নিজৰ যিখিনি ৰিচাইজ এডিট কৰিব আছে কৰি পেলাই আমি ডাউনলোড কৰি লওঁ। বা যেতিয়া আমি সেইটো কৰোঁ আমি কেতিয়াও এইটো ন'টিচ নকৰোঁ যে তলত তাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কি আছে। সেই ডেটাখিনি অলপ আগত যিটো ভাস্কৰদেৱ কোৰে কৈছিলে সেইখিনি ধৈৰ্য আমাৰ নাই, কি লিখা আছে ডিটেইলছত আমি পঢ়ি চাবৰ কাৰণে। এক্সেক্টলি। তো সেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছে, যেতিয়া এনেকুৱা আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আপুনি যেতিয়া অনলাইন আপলোড কৰে আপোনাৰ নিজৰ এডিটিংখিনি কৰিবৰ কাৰণে, আপুনি যদি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো নাচায় বা কেতিয়াবা দিছে আপুনি গম পাব সিহঁতে ডেটাটো ষ্ট'ৰ কৰি ৰাখে মেক্সিমাম ৱেবছাইটে। আৰু সেইবোৰ ডেটা সিহঁতে কাইণ্ড অফ এটা আপোনাৰ এটা বায়'ডেটা বনাই পেলাই ছিষ্টেমত। আজিকালি ইমান এডভান্স AI টেকন'লজি আহি গৈছে যে ইমেজ ৰিকগনিশ্যন, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, সেইবোৰে আপোনাৰ এটা কমপ্লিট এটা অট'মেটেড এটা প্ৰগ্ৰেমে আপোনাৰ এটা কমপ্লিট এটা বায়'ডেটা বনাই পেলাব এটা ছিষ্টেমত। নাও সেই বায়'ডেটাটো সেই ৱেবছাইটবোৰে আইডাৰ লিক হয় অৰ আইডাৰ সিহঁতে চেল কৰে, হুইচ ইজ ট'টেলি আনএথিকেল। বাট যিহেতু কোনেও এইটোৰ কাৰণে এৱেৰ নহয় তো এইটো কৰি থাকে। তো এতিয়া সেই ইনফৰ্মেশ্যন যেতিয়া আপোনাৰ এই ফ্ৰডষ্টাৰবোৰে পাই যায়, যোনে আপোনাৰ ফ্ৰডবোৰ কৰে, সিহঁতৰ তাত এডভান্টেজ এটা থাকে যে আপোনাৰ ডেট অফ বাৰ্থ জানে, আপোনাৰ নাম জানে, আপোনাৰ পেৰেণ্টছৰ নাম জানে, লাইক এনেকুৱা আপোনাৰ কিছুমান পাৰ্চনেল ইনফৰ্মেশ্যন আপুনি গম পাই যায়, ইনক্লুডিং আমাৰ ধৰি লওক যদি আপুনি কেতিয়াবা পেন কাৰ্ড আপলোড কৰিছে, পেন কাৰ্ডৰ ডিটেইলছ আহি যাব, আধাৰ কাৰ্ডৰ নাম্বাৰ আহি যাব। তো সেই ইনফৰ্মেশ্যনখিনি আপোনাক এনেকৈ পৰ্ট্ৰে কৰিব যাতে আপুনি কনভিন্স হৈ যাব, এটা কাৰণ সাইকোলজিকেল গেম। এইটো আপোনাৰ একচুৱেলি ফেকচুৱেল এটা গেম এটা খেলে যে ফেক্টছখিনি হাতত আৰু ইমান তেওঁলোকে থাকে। যেতিয়া ফোন কৰে ইমান বিশ্বাসযোগ্যভাৱে কথাখিনি উপস্থাপন কৰে যে আপোনাৰ আচলতে ভাবিবলৈ নহয় যে এইটো এটা ফেক কল হ'ব পাৰে। এক্সেক্টলি কাৰণ সিহঁতৰ অলৰেডি ফেক্টছখিনি আছে, আৰু সেইখিনি ফেক্টছ আপোনাৰ বহুত পাৰ্চনেল হয়, যিখিনি যেতিয়া আপোনাক কৈ থাকে তেতিয়া আপুনি এনেকুৱা কনভিন্স হৈ যাব যে আচ্ছা এইখিনি KYCত মই বেংকতহে আপডেট কৰিছিলোঁ, বাকীটো ক'তো কৰা নাই। তো মষ্ট প্ৰবেবলি এইটো বেংকৰ ফোনে হ'ব লাগিব। এক্সেক্টলি। তো সেইটো এটা আপোনাৰ হয়। তো আই থিংক ইয়াতে যদি মই ভাল এটা পইণ্ট এড কৰিব খুজিছোঁ যে যদি চৰকাৰে যদি এনেকুৱা এটা এপ্ৰ'চ ল'ব পাৰে যে আমি এটা এনেকুৱা এটা অ'পেন চ'ৰ্চ এটা অনলাইন টুল এটা বনাওঁ য'ত নেকি ডেটাখিনি আপলোড কৰিব পাৰে আৰু ডেটাখিনি আমি ডেষ্ট্ৰয় কৰি দিম আফটাৰ কনভাৰ্টিং। তো তেতিয়া মানুহখিনি এৱেৰ হৈ যাব যে ঠিক আছে আমি থাৰ্ড পাৰ্টি ৱেবছাইটত নাযাওঁ, আমি যোনটো চৰকাৰৰ যোনটো ৱেবছাইট এটা বনাই দিছে, আমাক যোনটো টুল দিছে, যিটো আপোনাৰ ধৰি লওক বিশ্বাসযোগ্য হয়, তাতে আমি ডেটাখিনি আপলোড কৰিম। আমাৰ যি অনলাইন এডিটিং কৰিব আছে, চাইজ কনভাৰ্ট কৰিব আছে, সেইখিনি আমি কৰি পেলাই আমাৰ ডকুমেণ্টছখিনি আমি প্ৰিণ্ট আউট বা সেইখিনি ওলাই ল'ম। আৰু যিহেতু এইটো গভৰ্ণমেণ্ট ৱেবছাইট হ'ব তেনেহ'লে তাতে আপোনাৰ ডকুমেণ্টছখিনি আপোনাৰ কমপ্লিটলি ডেষ্ট্ৰয় কৰি দিব আৰু কোনো থাৰ্ড পাৰ্টিৰ হাতত সেইটো নাযায়। চ' আই থিংক সেইটো যদি কৰা যায় তেনেহ'লে চাইক'লজিকেল যোনটো গেম আছে সেইটো আপোনাৰ ড্ৰাষ্টিকেলি ৰিডিউচ হৈ যাব, আৰু তেতিয়া আপোনাৰ ফ্ৰডষ্টাৰবোৰে আপোনাৰ চাইক'লজিকেলি মানুহ এজনক কনভিন্স কৰোঁতে অকণমান প্ৰব্লেম হৈ যাব সিহঁতৰ। হয়, যিহেতু ক্ৰাইম ব্ৰাঞ্চৰ লোক আমাৰ সৈতে আছে গতিকে মই জানো যে প্ৰেক্টিকেলি এনে কৰিব পৰা যাব, পচিবল হয়। एक्चुअली यही तो मतलब ये तो जो इंटरनेट यूजर्स आसे इंटरनेट यूजर्स और फाले ये तो करीब लगे सपोज इनको अपना फेसबुक प्रोफाइल आप देखेंगे बहुत, तो उसमें मोबाइल नंबर भी रहता है, उसमें डेट ऑफ बर्थ भी रहता है, उसके अंदर और सारा पर्सनल फ़ोटोज़ सब कुछ रहता है। तो हैकर्स आसे या जो ये फ्रॉडस्टर्स आसे ये तो पूरा आपका प्रोफाइल बना लेता है जैसे ये बता रहे हैं। तो आप जब इंटरनेट यूजर्स है या जो डिजिटल पेमेंट सिस्टम को यूज़ कर रहे हैं, अगर वो थोड़ा अवेयर रहें, थोड़ा सावधान था कि वो लागे कि एक तो आपका जो पासवर्ड होता है, यूजुअली बहुत लोग पासवर्ड अपना ब्राउज़र में या ऐप में पूरा सेव कर देते हैं, उसके अलावा ATM कार्ड का डिटेल्स पूरा सेव कर देते हैं, ओनली CVV रहता है जो कि ऐड करना पड़ता है। तो ये सब चीज़ें अवॉइड करना चाहिए, क्योंकि जो भी प्लेटफॉर्म्स आज बन रहे हैं नए नए प्लेटफॉर्म्स, उनका क्या कितना ट्रस्टेड है, उनका सिस्टम कितना सिक्योर है, ये सब चीज़ें इतना अभी पता नहीं है। जो वेल ट्रस्टेड ऐप्स हैं उनका ठीक है पता है, लेकिन नया ऐप्स का पता नहीं रहता है, और उसमें भी पैचेज आते हैं जैसे सिस्टम अपडेट होता है, कुछ बग्स रहते हैं, जो सिस्टम के लूप होल्स रहते हैं, उन लूप होल्स का यूज़ करके हैकर्स उसको इन्फॉर्मेशन को निकालते हैं। तो
অনলাইন আপোনাৰ जो যিমান ভাইটেল ইনফৰমেশ্যনছ আছে ই তো শ্বেয়াৰ কৰিব নালাগে suppose ডেট অফ বাৰ্থ আছে তো ডেট অফ বাৰ্থ আপোনাৰ এক্সাক্ট ডেট অফ বাৰ্থ শ্বেয়াৰ কৰিব নালাগে আপনার মোবাইল নাম্বার যে আছে মেইন মোবাইল নাম্বার যার লগত বেংক লিংকড আছে কানেক্ট একাউন্ট হৈ থাকে ই তো শ্বেয়াৰ কৰিব নালাগে या प्रोफाइल पब्लिक কৰিব নালাগে ই बहुत वस्तु আছে सपोज अपना पब्लिक वाईफाई यूज करते हैं कई बार या फिर पब्लिक सिस्टम यूज करते हैं साइबर সেইটো कैफे আজিকালি वगैरह খুব হয় আমি পাব্লিক প্লেছত গ'লে প্ৰথম সুধো যে Right. আপোনালোকৰ ৱাইফাই পাছৱৰ্ড কি সেইটো আচলতে আমাৰ এটা মেনিয়া হৈ গৈছে तो पासवर्ड के टाइम पे अगर वहीं से आप अपना ऑनलाइन बैंकिंग यूज़ कर रहे हैं तो वो ईमान सिक्योर ना था कि पब्लिक वाईफाई या पब्लिक जो साइबर कैफ़े वगैरह में और वहाँ से अगर आप एक्सेस कर रहे हैं तो इट कैन बी इजीली लीक्ड आउट और Okay. उसके अलावा आप साइबर कैफ़े यूज़ कर रहे हैं और बीच में कहीं भी लॉगिन किया पेमेंट के लिए उसमें पासवर्ड सेव का ऑप्शन आता है बहुत लोग उसको सेव कर देते हैं वहाँ पर भी तो वो फिर आपका ओपनली सब पब्लिक में मतलब वो कोई भी उसको एक्सेस कर सकता है হয় তো যেতে আমি ই অনলাইন সিস্টেম ডিজিটাল টেকনোলজি তো ইউজ কৰোঁ অলপ সাৱধান থাকিব লাগে और सब जगह अपनार डिजिटल पेमेंट और सिस्टम या बेलेग बेलेग ऐप और सब जगह अपनार ये कार्ड और डिटेल्स या लॉगिन पासवर्ड ये तो शेयर करिब नालागे सेव करिब नालागे হয় সেইখিনিলৈকে আমি সকলোকে কৈ আছোঁ শ্বেয়াৰ কৰিব নালাগে কিন্তু মই আন এক প্ৰসংগ উত্থাপন কৰিছোঁ যিহেতু বহুকেইগৰাকী ভুক্তভোগী তেওঁলোকে নিজৰ ঘটনাসমূহ আমাৰ সৈতে যিহেতু শ্বেয়াৰ কৰি আছে মেছেজ যোগে তেওঁলোকে এটা কথা কৈছে যে আমি যিসমূহ আমালৈ ফোন কল আহে OTP বিচাৰে সেইটো এটা বেলেগ কথা তাত এটা পৰ্যায়লৈকে আপুনি দোষী সাব্যস্ত কৰিব পাৰে যে কিয় নিজৰ ডিটেইলছ শ্বেয়াৰ কৰিছে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে আমি এটিএমলৈ যেতিয়া যাওঁ যেতিয়া আমি উইথড্ৰ কৰোঁ তেতিয়া বহুত এটিএমত এনেকুৱা হয় যে স্কেন কৰে তেওঁলোকে এটিএম কাৰ্ডটো বা তাতে কিছুমান তেওঁলোকৰ কেমেৰা থাকে য'ত সকলো ডিটেইলছ গম পায় আৰু তাৰ পিছত হেকাৰে কি কৰে সেই একাউণ্টখন সেই এটিএম কাৰ্ড ব্যৱহাৰ কৰি পইচা উইথড্ৰ কৰে তেনে কেইবাটাও ঘটনা সংঘটিত হৈছে গতিকে তাত কিন্তু বেংক কৰ্তৃপক্ষই দায় সাৰিব নোৱাৰে কাৰণ তাত নিৰাপত্তাৰ কথাটো থাকে ঠিক সমান্তৰালভাৱে যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে কৈ আহিছে আৰম্ভণিৰ পৰা যে ডিজিটেল ইণ্ডিয়া গতিকে আমি যিমান পাৰোঁ আমি সকলো আমি অনলাইন কৰিবলৈ চেষ্টা কৰোঁ যাতে সকলো হিচাপ থাকে কিন্তু আমি এই সমগ্ৰ প্ৰক্ৰিয়াটো কিমান বিশ্বাসযোগ্য গতিকে এফালে যদি চৰকাৰ ফালৰ পৰা জনসাধাৰণক কোৱা হয় যে সকলো ডিজিটেলাইজ কৰা হৈছে আপোনালোকে অনলাইন কৰক ঘৰতে থাকি কৰক গতিকে সেইটো কৰিবলৈ যাওঁতে সেইখিনি সুৰক্ষা দিব পাৰিছেনে নাই সেই প্ৰশ্ন কিন্তু আছে সকলোৰে মনত সকলোৱে সেইবাবে আচলতে সেই নিৰাপত্তাহীনতাটো ভুগিছে ভাস্কৰ দেৱকৰ চাওক মই আপোনালোকৰ যিখিনি আলোচনাৰ বিষয়ে শুনি আছিলোঁ শুনি থাকোঁতে মোৰ এটা বস্তু মনলৈ আহিছে যে যি ধৰণে আমি এখন গাড়ী ল'লে আমাৰ লোনটো ছিকিউৰ্ড কৰি পেলাই আমি ইনচিয়ৰ্ড কৰি থাকোঁ কাইলৈ যদি মই কিবা কাৰণে মৰি যাওঁ তেতিয়াহ'লে সেই লোনটো যাতে মোক ঘৰৰ মানুহে দিব নালাগে ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব লাগে ঠিক তেনেকৈ ধৰক আজি ৰিটায়াৰ্ড মানুহ এজনৰ যদি ছেভিংছ একাউণ্টটো যদি ইনচিয়ৰ্ড হৈ থাকে এটা মিনিমাল এমাউণ্টত যেনেকৈ ঘৰ এটা জ্বলিলেও আমি ইঞ্চুৰেঞ্চ কৰোঁ আজিকালি বহুতবিলাক এক্সিডেণ্টৰ কাৰণে 150 টকা বা 200 টকা মাহে কাটে একাউণ্টৰ পৰা মেণ্ডেটৰী কাটে যে সেইটো তেখেত মৰিলে 5 লাখ টকা বা 10 লাখ টকা পাব ক্ৰেডিট কাৰ্ডৰ এমাউণ্টটো বা ছেভিংছ বেংকৰ একাউণ্টটো সেইটো বেংকৰ ফালৰ পৰা ইনচিয়ৰ্ড এটা কৰি ল'লে মই ভাবোঁ যে এনেকুৱা ধৰণৰ যদি ফ্ৰড হয় তেতিয়াহ'লে মানুহজন এটলিষ্ট ছিকিউৰ্ড থাকিব এটা মিনিমাল কাৰণ ক্ৰেডিট কাৰ্ডত আপুনি যদি ডিলে পে'মেণ্ট হয় ইণ্টাৰেষ্টটো 4 গুণ 5 গুণ দিব লাগে যদি মিনিমাল ইণ্টাৰেষ্টত যদি ক্ৰেডিট কাৰ্ড চাপ'জ মেক্সিমাম মানুহৰতো 5 লাখ টকাতকৈ নাথাকেই খুব কম মানুহকে 8 লাখ 10 লাখ টকা থাকে সেইবিলাকৰ এটা ইণ্টাৰেষ্ট যদি সেই ক্ৰেডিট কাৰ্ডৰ লোন এমাউণ্টটো যদি যিমানটোলৈকে মই খৰচ কৰিব পাৰোঁ এটা সেইটো ইনচিয়ৰ্ড কৰিব পাৰে ছেভিংছ বেংক একাউণ্টত মোৰ যিখিনি ডিপ'জিট আছে সেইটোৰ এগেইনষ্টে যদি এটা ইণ্টাৰেষ্ট লৈ পেলাই যদি সেইটো ইনচিয়ৰ্ড হৈ থাকে তেতিয়াহ'লে মই সেইবিলাক মানে একাউণ্ট ধুনীয়াকৈ কভাৰ আপ কৰিব পাৰে মই এজন অধিবক্তা হৈ কেনেকুৱা ধৰণৰ গোচৰবিলাক অসমৰ ক্ষেত্ৰত পাইছোঁ এটা হ'ল যে মানে যিবিলাক মানে ধৰক তেওঁলোকে যেখেতে কৈছে যে প্ৰফাইলটো চাই পেলাই দেখে যে মাইকী মানুহগৰাকী কিবা কাৰণে ডিভ'ৰ্চ হৈছে বা হেৰি হৈছে তেতিয়া লণ্ডনৰ পৰা এটা মেইল পঠিয়াব যে এনেকৈ ময়ো এনেকুৱা ডিভ'ৰ্চ হৈছোঁ হেৰি হৈছোঁ ময়ো এজনী ভাল পাৰ্টনাৰ বিচাৰিছোঁ তো আপোনাৰ এড্ৰেছটো দিয়ক হেৰিটো দিয়ক আৰু মই আপোনালৈ কিবা গিফ্ট পঠিয়াই দিব বিচাৰিছোঁ প্ৰথমতে ধৰক কিবা ফেক এটা দামী ব্ৰেণ্ডেড কেলভিন ক্লিনে হওক বা গুচি হওক আৰ্মানী এটা ফেক কিবা এটা গিফ্ট এটা পঠিয়াই দিয়ে তাৰপিছত নেক্সট ক'ব যে মই তোমাক এটা ডায়মণ্ড নেকলেছ দিবলৈ দিছোঁ মানে মোৰ মানে ইয়াৰ স্কুলৰ মাষ্টৰণিৰ ক্ষেত্ৰতে হৈছে তাৰপিছত কয় ডায়মণ্ড নেকলেছ পঠিয়াই দিছোঁ একজেক্ট এটা ঘটনা তিনিচুকীয়াত সংঘটিত হৈছে মই সেইটো উল্লেখ কৰিম ডায়মণ্ড নেকলেছ পঠিয়াম বুলি কয় ডায়মণ্ড নেকলেছটো বোলে এতিয়া বম্বেৰ পৰা কাষ্টমছে ফোন কৰে যে তুমিতো ডায়মণ্ড স্মাগল কৰিছা ইণ্ডিয়ালৈ সেই গতিকে কাষ্টম ডিউটি দিব লাগিব 1.5 লাখ টকা মই মানা কৰা সত্ত্বেও সেই মাষ্টৰণীগৰাকীয়ে ভাবিলে যে মই এতিয়া পুলিচৰ ঝামেলাত ফচিম 1.5 লাখ টকা ট্ৰেন্সফাৰ কৰি দিলে সেইটো এক প্ৰকাৰ হয়
দ্বিতীয় কথা হ'ল কি আৰু এজন এনেকুৱা লোক মোৰ ক্লায়েণ্ট আছিল যোন অলপ ফিজিকেলি চেলেঞ্জ হয় স্পেচিয়েলি এবেল্ড হয় তেওঁক কোনোবাই চাউথ আফ্ৰিকাৰ বিধৱা মাইকী মানুহ এগৰাকীয়ে মেছেজত পঠিয়ালে যে মই এনেকৈ বিধৱা হৈ গ'লোঁ কিন্তু মোৰ হাজবেণ্ডে ঢেৰ সম্পত্তি এৰি থৈ গৈছে আপুনি যদি চাউথ আফ্ৰিকাত আহে আমি দুয়ো বিয়া চিয়া কৰি ইয়াতে সুখে শান্তিৰে থাকিব পাৰিম সেই বুলি ভাবি পেলাই তেওঁক মানে বিভিন্ন মেছেজ দিয়ে তেওঁক টিকেট এইবিলাক কৰিবৰ কাৰণে প্ৰথমতে 10,000 15,000 এনেকৈ নি প্ৰায় 3.5 লাখ টকা নিলে তাৰপিছত আকৌ কোনোবাই ইমিগ্ৰেশ্যন অফিচৰ পৰা ফোন কৰে যে আপুনি এনেকৈ ফেক ডকুমেণ্ট প্ৰিপেয়াৰ কৰিবৰ কাৰণে হেৰি কৰিছে পইচা হেৰি কৰিছে তো সেই তেনেকুৱা ধৰণৰ স্কেমবিলাক সেইটো মানুহৰ এৱাৰনেছৰ বাহিৰে বাকী উপায় নাই আৰু যি কৈছে যে OTP হওক আজি ক্ৰেডিট কাৰ্ডবিলাক বা যিবিলাক আমাৰ ATM কাৰ্ডবিলাক আছে আমি যেতিয়ালৈকে ৰিকুৱেষ্ট নকৰোঁ আমাক নতুন কাৰ্ড নিদিয়ে তো মই ভাবোঁ যে এই কাৰ্ড ৰিনুৱেলটো মেণ্ডেটৰী এটা টাইমৰ পাছত 2 মাহ হওক বা 3 মাহ হওক যাতে নতুন কাৰ্ডটো এটা খুব কম পইচাত যাতে চেঞ্জ হৈ থাকে কাৰণ নহ'লে OTPটো কোৱাৰ দৰে এতিয়া মোৰ নিচিনা মানুহ ক'বলৈ বেয়া লাগে কি একচেপ্ট OTPটো আমি বহুতবিলাক যিবিলাক জেনুইন যিবিলাক একাউণ্ট আছে আমি এইবিলাক ছেভ কৰি ৰাখোঁ OTPটো এড কৰোঁ বা হেৰি কৰোঁ বা ইণ্টাৰনেশ্যনেল একাউণ্টৰ কাৰণে আমি এখন ছেপাৰেট কাৰ্ড থৈ দিওঁ য'ত ক্ৰেডিট লিমিটটো কম থাকে তো চবৰেতো সিমান আৰু বিশেষকৈ চবৰেতো সেইটো সুবিধা নাথাকে আৰু বিশেষকৈ ছিনিয়ৰ চিটিজেনটো যোনে খালি ফোন নাম্বাৰ চাব জানে বহুতে SMS চাব নাজানে তেনেকুৱা ধৰণৰ মানুহকতো মই ভাবোঁ যে যেনেকৈ আমাৰ পোষ্ট অফিচত আমি যেনেকৈ একাউণ্টবিলাক আছে আজিলৈকে ধৰক পোষ্ট অফিচৰ এতিয়াও এই ইলেক্ট্ৰনিকেলি বহুত মেছেজ নাহে তো য'ত এনেকুৱা ছিনিয়ৰ চিটিজেন আছে য'ত তেওঁলোকে ইলেক্ট্ৰনিকেল যিবিলাক ট্ৰেঞ্জেকশ্যনৰ পৰা বাদ দি ষ্টিল যদি মেনুৱেল ৰাখিব পাৰে যোনে ইলেক্ট্ৰনিক্সত কমফৰ্টেবল নহয় গভৰ্ণমেণ্ট পোষ্ট অফিচৰ কাৰণ পোষ্ট অফিচটো প্ৰত্যেক গাঁও ভূঞে আছে তো তেনেকুৱা কিবা এটা ছিষ্টেম যদি নকৰোঁ তেতিয়াহ'লে এনেকুৱা যিবিলাক মানুহ আছে যিবিলাক ছিনিয়ৰ চিটিজেনে হওক বা যিবিলাক অশিক্ষিত মানুহ আছে বা যিবিলাক মানে ধৰক দিন হাজিৰা কৰি খোৱা মানুহ আছে এইবিলাক ক্ৰাইমৰ তেওঁলোকে ভিক্টিম হ'বই আৰু এইবিলাক যিবিলাক ক্ৰিমিনেল আছে তেওঁলোকে সদায় ওৱান ষ্টেপ আমাতকৈ হেড আৰু টেকন'লজিকেলি আমি যদিও কৰিছোঁ এইটো প্ৰিভেনশ্যনটো মানে আমি অকল খালি এৱাৰনেছৰ বাহিৰে বা নিজে সাৱধানতা যিখিনি শিক্ষিত লোক আছে আমি সাৱধান হ'ব ইভেন শিক্ষিত ক্ষেত্ৰত এই ডমিন'জৰ ক্ষেত্ৰতে কৈছোঁ মোৰ নিজৰ ছোৱালী ডমিন'জ অৰ্ডাৰ দিছে লগে লগে আহিছে যে তোমাৰ ট্ৰেঞ্জেকশ্যন ফেইল কৰিছে OTP এটা পঠিয়াই দিছোঁ মই তোমাক পিজ্জা পঠিয়াই দিম OTP দি দিছে ভাবিছে ডমিন'জৰ পৰা ফোন কৰিছে লগে লগে 2100 টকা চফাই তো সেই গতিকে অকল যে অশিক্ষিত মানুহে ইয়াৰ ভিক্টিম হৈছে এইটো নহয় কেতিয়াবা কি হয় মানে উইক মমেণ্টত আপুনি লগে লগে ফোনটো আহে আৰু ক্ৰিমিনেলছৰ ধৰক এটা নেটৱৰ্ক এটা থাকিবই তেওঁলোকে প্ৰত্যেকে ক'ৰবাত নহয় ক'ৰবাত এটা কিছুমান মানুহ তেওঁলোকে ফিট কৰি ৰাখিবই সেই গতিকে মই ভাবোঁ যে এই ছিষ্টেমটোৰ ওপৰত নেশ্যনেল লেভেলত যদি আমাৰ কিবা এটা নকৰে তেতিয়াহ'লে কিন্তু লোকেলি ষ্টেট লেভেলতো মই কিমান দূৰ ছাকচেছফুল হ'ব সেইটো মোৰ কিন্তু যথেষ্ট সন্দেহ আছে হয় আমি এটা পৰ্যায়লৈকে মানুহক সজাগ কৰিব পাৰোঁ বাকীখিনি যিহেতু এটা নিৰ্দিষ্ট বিভাগ আছে গতিকে তেওঁলোকৰ দায়িত্ব আমি সেয়া অপৰাধ অনুসন্ধান শাখা কওঁ বা অন্যান্য বিভাগসমূহৰ সমান্তৰালভাৱে বেংক কৰ্তৃপক্ষৰ যথেষ্টখিনি যিহেতু দায়িত্ব আছে শংকৰ দাস ডাঙৰীয়া আমাৰ সৈতে যিহেতু নগাঁৱৰ পৰা আছে পোনপটীয়া সম্প্ৰচাৰ মই পুনৰ তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ শংকৰ দাস ডাঙৰীয়া আপোনালোকৰ ফালৰ পৰা যিমান পাৰে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰা হয় কিন্তু আমি কৈছোঁ যে তাৰ পিছতো এটা পৰ্যায়ত গৈ কিন্তু ভুলটো হয় তাৰ পিছৰখিনি কি আচলতে আপোনালোকে কিমানখিনিলৈকে সহায় কৰিব পাৰে কাৰণ যিমানখিনি ভুক্তভোগীৰ ঘটনা আমি এই অনুষ্ঠান কৰাৰ পূৰ্বে আমাৰ হাতলৈ আহিছে বা এতিয়াও যিসমূহ আমালৈ ফোন কল বা মেছেজ আহি আছে তাত প্ৰায় সংখ্যকে কিন্তু বেংকক জগৰীয়া কৰিব বিচাৰিছে যে তেওঁলোকৰ একাউণ্টটো যিহেতু সেই বেংকত আছে গতিকে এটা ডাঙৰ এমাউণ্টৰ লেনদেন হোৱাৰ ক্ষেত্ৰত বেংকৰ ফালৰ পৰা যিবোৰ নিয়ম থাকে ফোন কৰা হয় যে আপুনি লেনদেন কৰিছেনে নাই বা এনেধৰণৰ যিসমূহ কৰিব লাগে তাত বহুখিনি আচলতে দুৰ্বলতা থকাৰ কথা ভুক্তভোগীসকলে ক'ব বিচাৰে কি ক'ব শংকৰ দাস ডাঙৰীয়া তেনেকুৱা নাই যদিবা আমাৰ যিকোনো আমাৰ তেনেকুৱা ৰিপৰ্টিং আহিলে আমি লগে লগে আমাৰ যোনটো আমাৰ ডিপাৰ্টমেণ্ট থাকে IT ডিপাৰ্টমেণ্ট থাকে আমি লগে লগে আমি ৰিপৰ্টিং কৰি দিওঁ যে তেখেত কিয়চোন এইটো তেখেতৰ পইচা কিবা এটা কাষ্টমাৰৰ কিবা এটা হ'লে আমাৰো বেয়া লাগে তো আমি লগে লগে এইটো ৰিপৰ্টিং কৰি দিওঁ তাৰপিছতে এইটো আমাৰ হেড অফিচ লেভেলত যায় যিহেতু ব্ৰাঞ্চ লেভেলত আমাৰ সেইটো ফেচিলিটি নাথাকে বা তেনেকুৱা ফেচিলিটি নাথাকে য'ত আমি ট্ৰেক কৰিব পাৰোঁ বা কিবা কৰিব পাৰোঁ তো আমি এইটো আমাৰ IT ডিপাৰ্টমেণ্টত পঠাই দিওঁ IT ডিপাৰ্টমেণ্টে তাৰপিছত ট্ৰেকেল কৰি তেখেতসকলে ক্ৰাইম ব্ৰাঞ্চলৈ কিবা কৰোঁ যদিবা এইটো পচিবল হয় তেতিয়াহ'লেতো ৰিকভাৰী হৈ যায় 100% হৈ যায় আমাৰ হাতলৈ যিমানখিনি ঘটনা এতিয়ালৈকে আহিছে হয় যিমানখিনি ঘটনা আহিছে কোনো ভুক্তভোগীৰ এতিয়ালৈকে কিন্তু ৰিকভাৰী হোৱা নাই তেওঁলোকে কৈছে যে বেংকৰ ফালৰ পৰা কৈছে যে আমি নিৰুপায় কাৰণ আমি আপোনালোকক সজাগ কৰি আছোঁ মেছেজ কৰিছোঁ বা ফোন কৰিছোঁ OTP শ্বেয়াৰ নকৰিবলৈ
তাৰমানে আমি সিমানখিনি এতিয়াও টেকনিকেলি চাউণ্ড নহয় নেকি? সেই কথাটো হয় যেনে হয় টেকনিকেলি চাউণ্ড মানে এইটো ধৰক টেকনিকেলি চাউণ্ডৰ কথা আহি পৰে এইটোত যিহেতু এবাৰ একাউণ্টৰ পৰা ডিটেক্ট হৈ যোৱাৰ পিছত সেইটো পিছত আমি ট্ৰেক কৰিব পাৰোঁ যে কোনটো একাউণ্টত গৈছে বা তেনেকৈ কৰিছে যদিবা সেইটো যদিবা ইয়াত নাথাকে যদিবা মানুহজনৰ একাউণ্ট আছে অসমত আৰু পইচা পালেগৈ আপোনাৰ বেংগলোৰ চেংগলোৰত পালেগৈ তেতিয়াহ'লেতো টাইমটো লাগিবই অলপ ট্ৰেক কৰিবলৈ বস্তুটো আৰু যিহেতু এইটো এই সজাগতাৰ মই ইয়াত এটা কথাই ক'ব বিচাৰোঁ মাজতে তেনেকৈ এগৰাকী আমাৰ কাষ্টমাৰে আছিলে তেখেতে ফোন কৰিছে যে কৈছে এই মোৰ এনেকুৱা ফৰেনৰ পৰা মোৰ বস্তু আহিব পইচা বিচাৰিছে তাৰ 20,000 এটা লাগে এতিয়া কিবাত ফচি আছে এয়াৰপৰ্টত ফচি আছে কি কৰোঁ ছাৰ মই কৈছোঁ এইবিলাক আপুনি নিদিব পইচা নিদিব আপুনি একাউণ্টছত জমা নকৰিব কিন্তু সেই কোৱাৰ পিছতো তেখেতে একাউণ্টছত জমা কৰিলে NFT কৰিলে পিছত আকৌ এসপ্তাহ পিছত আহি কৈছে ছাৰ সেইটো আপুনি ঠিকেই কৈছিলে আমি পইচাটো পঠাব নালাগিছিলে তো তেনেকুৱা কিছুমান কথা আহি পৰে যিহেতু আমি কৈ থাকোঁ চবফালে এৱাৰনেছ আহিয়ে আছে তাৰপিছতো মানুহবিলাকে যদি বা ভাবে সেইটো সেই পইণ্টত যদি বা তেখেতে ভাবে যে মোৰ এই যোনটো কল আহিছে বা য'ৰ পৰা বস্তুটো আহিছে সেইটো ৰাইট হয় বুলি তেখেতসকলে ভাবে তেতিয়া তাত আৰু যিমান এৱাৰনেছ কৰিলেও তেতিয়া এইটোত অলপ প্ৰব্লেম হৈ যায় কিন্তু কথা হ'ল যে বেংকৰ ফালৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিব বিচাৰোঁ যিহেতু আমি কাষ্টমাৰৰ সদায় আমি ছাৰ্ভিচ দিব বিচাৰোঁ আৰু কাষ্টমাৰৰ কিবা এটা প্ৰব্লেম হ'লে আমাৰো কিবা হয় তো আমি যিমান পাৰোঁ আমি ৰিপৰ্টিং কৰিব পাৰোঁ ৰিপৰ্টিং কৰাৰ পিছত ৰিকভাৰী কৰাৰ পিছত এইটো দায়িত্বটো এতিয়া মানে ব্ৰাঞ্চ লেভেলত মই এইটো ক'ব নোৱাৰিম মই ব্ৰাঞ্চতে কাম কৰোঁতো তো ব্ৰাঞ্চ লেভেলত আমি ৰিপৰ্টিংহে কৰিব পাৰোঁ ৰিপৰ্টিং কৰি আমি হায়াৰ অথৰিটিক ৰিপৰ্টিং কৰিব পাৰোঁ ৰিপৰ্টিং তাৰপিছত ট্ৰেকেল কৰি তেখেতসকলে তো বেছি টাইম যদিবা মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে সজাগ হওক চব কাষ্টমাৰে সজাগ হওক এবাৰ যিহেতু একাউণ্টৰ পৰা বস্তুটো গুচি যায় এইটো তেনেকুৱাও কেছ আহিছে য'ত আমাৰ একেটাই ব্ৰাঞ্চতে আমাৰ একেটা বেংকৰে কাষ্টমাৰ তেখেতে বেলেগ ব্ৰাঞ্চৰ পইচা তাৰমানে কমপ্লেইন দিছে যে আমাৰ বেংকৰে কাষ্টমাৰ আছে ক'ৰবাত মণিপুৰত তেখেতে কমপ্লেইন আহিছে আমাৰ নগাঁৱতে নগাঁৱত যে তেখেতে এই কিবা পইচা কিবা এটা কাৰণত মানে পইচা 1.5 লাখ টকা এটা বিচাৰি তেনেকৈ ফোন কৰি লৈ গৈছে কিন্তু সেই একাউণ্টটো যেতিয়া মই চাব যাওঁ সেই একাউণ্টত একো ডিটেইলছ নাই খালি নাম আছে এড্ৰেছ আছে আৰু ফোন নাম্বাৰ আছে ফোন নাম্বাৰ নট ৰিচিভেবল এড্ৰেছত মই সেই ব্ৰাঞ্চ লেভেলত যেতিয়া মই ব্ৰাঞ্চ মেনেজাৰক কথা পাতিছোঁ যে তেখেতক এইটো কিবা কৰক তেখেতে কৈছে এইজন মানুহটো কি কয় পইচা ওলোৱাৰ পিছতে দুদিনৰ পিছতে ইনএক্টিভ হৈ গ'ল একাউণ্ট বন্ধ কৰি দিলে তাৰ ট্ৰেকেল কৰিব গৈছে সেই এড্ৰেছত গৈছে এড্ৰেছত মানুহ নাই তো তেনেকুৱা কথা আহি পৰে তো সেইটোৱে ক'ব বিচাৰোঁ যে কাষ্টমাৰ অলপ এৱাৰনেছ হওক হয় শংকৰদাস ডাঙৰ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি নগাঁৱৰ পৰা যিহেতু হয় আমাৰ সৈতে সংযোগ হ'ল আৰু এইখিনি সময় দিলে আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু এতিয়া তেখেতে কথা পাই এটা কথা স্পষ্ট হৈছে বা আমি বেংকৰ এই অনুষ্ঠান কৰাৰ পূৰ্বে আমাৰ যি নিজাববী অনুসন্ধান আছিলে ND24 বেংকৰ যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিছোঁ কিন্তু তেওঁলোকে সকলোৱে শেষত এটা কথাই কয় যে তেওঁলোকে সজাগ কৰিবলৈ চেষ্টা কৰে কিন্তু এবাৰ একাউণ্টৰ পৰা পইচাটো ওলাই যোৱাৰ পিছত কিন্তু তেওঁলোকে কয় যে সেইখিনি আপুনি যিটো কথা কৈছিলে মৰেলি তেওঁলোক ৰেছপন্সিবল হ'ব পাৰে কিন্তু তেওঁলোকৰ দায়িত্ব নাথাকে আমি এই বিষয়ত কথা পাতি থাকিম যিহেতু আৰু এই সমগ্ৰ বিষয়টোত আমি সকলো সজাগ হোৱাৰ লগতে বহুকেইটা আৰু সৰু সৰু দিশ আমি যিহেতু জানিব লাগিব চাব লাগিব গতিকে বিশেষজ্ঞসকল আছে তেওঁলোকে আপোনাক জনাব কিদৰে আপুনি সজাগ হ'ব এটা সৰু বিৰতি তাৰ পাছতে উভতি আহিম আমাৰ অনুষ্ঠানৰ মাজলৈ